নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু প্ৰাইম টাইম 18ত আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ গুৱাহাটীৰ বিভিন্ন বিউটি পাৰ্লাৰত গুৱাহাটী পৌৰ নিগমে চলাইছে অভিযান কমাৰ্চ পইণ্ট জু তিনিআলিত চলিছে জিএমচিৰ অভিযান পৌৰ নিগমে জাৰি কৰা শেহতীয়া নীতি নিয়ম নমুনা পাৰ্লাৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে গুৱাহাটীৰ কেইবাটাও স্থানত কালেক্টৰ দীপশিখা শইকীয়া গগৈৰ নেতৃত্বত চলিছে এই অভিযান গুৱাহাটীৰ বিভিন্ন বিউটি পাৰ্লাৰত গুৱাহাটী পৌৰ নিগমে চলাই অভিযান কমাৰ্চ পইণ্ট জু তিনিআলিত এই অভিযান চলাই জিএমচিয়ে পৌৰ নিগমে জাৰি কৰা শেহতীয়া নীতি নিয়ম নমুনা পাৰ্লাৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে কালেক্টৰ দীপশিখা শইকীয়া গগৈৰ নেতৃত্বত আজি চলোৱা হৈছে পাৰ্লাৰে এই অভিযান শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে পাৰ্লাৰ স্পাসমূহৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে একাংশ পাৰ্লাৰ স্পাত অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম আৰু এই অভিযোগসমূহৰ বাবেই এই নীতি নিৰ্দেশনা জাৰি কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত আজি এই নীতি নিৰ্দেশনা নমুনা পাৰ্লাৰৰ বিৰুদ্ধে অভিযান চলাইছে গুৱাহাটী পৌৰ নিগমে আমাৰ পৌৰ নিগমৰ যিটো কাম হ'ল আমি কিছুমান ৰুল বান্ধি দিয়া যে নাই আপোনাৰ ৰুল বান্ধি দিয়া আৰু ৰুলৰ আণ্ডাৰত কাম হৈছে নাই সেইখিনি আমি বস্তুখিনি চাব লাগে কিন্তু অনৈতিক কাৰ্যটো সেইটো আমাৰ পুলিচ প্ৰশাসন আছে সেইটো তেওঁলোকেহে চাব লাইচেঞ্চ নথকাসকলৰ আপোনাৰ একচুৱেলি আমাৰ যিটো পৌৰ নিগমৰ নিয়ম এতিয়ালৈকে মই যিখিনি জানো যে আপোনাৰ যিকোনো এটা বিজনেছ কৰিবলৈ হ'লে এনি কাইণ্ড অফ বিজনেছ আপোনাৰ বিজনেছ কৰাৰ আগতে আপোনাৰ ট্ৰেড লাইচেঞ্চ এখন মানে আপোনাৰ ল'ব লাগে পেনাল্টি কৰিব লাগে বা ফাইন কৰিব লাগে সেইটো কৰিছোঁ আৰু লগতে একোখনকৈ আপোনাৰ নটিছ ইয়াত এই অভিযান চলি থাকিব এই অভিযান চলি আজি থাৰ্ড ডে আজিলৈকে মই চোৱা কালি আছিলে 11খন মানে 18 প্লাছ আজি চাগে 6-7খনমান কৰিছোঁ নেকি এতিয়ালৈকে মোৰ ইয়াত নাই তেওঁলোকে ট্ৰেড লাইচেঞ্চ এপ্লাই কৰিছিলে কিন্তু ট্ৰেড লাইচেঞ্চ তেওঁলোকে পোৱা নাই আৰু এই নীতি নিৰ্দেশনা মানি নচলা পাৰ্লাৰৰ বিৰুদ্ধে এই অভিযান আজিৰ দিনটোত চলোৱা হৈছে শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰা হৈছে যে বিপৰীত লিংগ বিশেষকৈ মাছাজ কৰিব নোৱাৰিব পাৰ্লাৰ স্পাসমূহত বা ইউনিচেক্স পাৰ্লাৰসমূহত ইউনিচেক্স চেলুনসমূহত এই নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে আৰু কেতবোৰ নিৰ্দেশনা অনুসৰি প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব এই পাৰ্লাৰ বা স্পাসমূহত কৰ্মৰত কৰ্মচাৰীসকল আনহাতে আছুতীয়া কক্ষত থাকিব নোৱাৰিব পাৰ্লাৰ স্পাসমূহত মাছাজৰ বাবে এনে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু তাৰ পিছতেই জাঙুৰ খাই উঠিছে পাৰ্লাৰ স্পাসমূহৰ কৰ্মচাৰীসকল গুৱাহাটী মহানগৰীত বিগত 2 দিন ধৰি প্ৰতিবাদ সাব্যস্ত ৰাখিছে এই নিৰ্দেশনাৰ বিৰুদ্ধে আৰু তেনে সময়তেই আজিৰ দিনটোত গুৱাহাটী পৌৰ নিগমে আৰম্ভ কৰিছে নীতি নিৰ্দেশনা পালন নকৰা পাৰ্লাৰৰ বিৰুদ্ধে অভিযান মাজুলীৰ চৰকাৰী আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীৰ লগতে মুখ্যমন্ত্ৰীয়ে উপভোগ কৰিলে মাজুলীৰ ৰাস মহোৎসৱ মাজুলীৰ এটা পৰিয়ালৰ চাংঘৰত আজি নিশা কটাব মুখ্যমন্ত্ৰীয়ে মাজুলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাজুলীত ৰাস উপভোগ কৰাৰ লগতে কেইবাটাও কাৰ্যসূচীৰে পুৱাই মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী পুৱাৰ ভাগতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় উপায়ুক্ত কাৰ্যালয়ৰ নতুন কমপ্লেক্স আদৰ্শ মহাবিদ্যালয় পলিটেকনিক আদি বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ললে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্মাণস্থলীৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে ঠিকাদাৰক ফোন কৰি কামৰ বুজ লোৱাৰ লগতে শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয় ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ এটা ICU কক্ষও মুকলি কৰে লগতে চিকিৎসা কৰ্মীসকলৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে আজি মই দিনজোৰা গোটেই দিনটো মাজুলীত আছোঁ ৰাতিও মাজুলীত আছোঁ আৰু মাজুলীৰ কেইবাটাও উন্নয়নমূলক কাম কাজ পৰিদৰ্শন কৰা আৰু তাক আগবঢ়াই লৈ যোৱাৰ বাবে চিন্তা কৰা লগতে গধূলি মাজুলীৰ ৰাস
দৰ্শন কৰা বা উপভোগ কৰা এই চিন্তালৈ মাজুলীত আহিছোঁ। মাজুলীত ৰাস চোৱাৰ মোৰ আজিলৈকে সৌভাগ্য হোৱা নাছিল, এটা ভাল সৌভাগ্য হ'ব তাকে মই আশা কৰোঁ। অহাকালি ৰাতিপুৱা আমি মাজুলীৰ ফ্লাড কণ্ট্ৰল বা জলসম্পদ বিভাগৰ ফালৰ পৰা কেইবাটাও আঁচনি হ'ব আৰু যিহেতু আঁচনিকেইখিনি সেই অঞ্চলৰ ওচৰতে আৰম্ভ হ'ব, সেইকাৰণে ৰাতি মই গাঁৱতে থাকি দিম। মুখ্যমন্ত্ৰীগৰাকীয়ে 8 ছেপ্টেম্বৰৰ ফেৰী দুৰ্ঘটনাত পতিতসকলক পানীৰ পৰা উদ্ধাৰ কৰা লোকসকলক সম্বৰ্ধনা জনায়। লগতে মাজুলীবাসীৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণপাট সত্ৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাস উপভোগ কৰিব। ৰাস চোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে পকাজোৰা পঞ্চায়তৰ অধীনৰ বালি জকাইবোৱা গাঁৱৰ প্ৰণৱ পায়েঙৰ ঘৰত নিশা কটাব। মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে সজাই পৰাই তোলা হয় প্ৰণৱ পায়েঙৰ চাংঘৰ। সাজু কৰা হৈছে বাঁহৰ বিচনা। মাজুলীৰ পৰা ভাস্কৰ কটকীৰ সহযোগত কেমেৰাত অঞ্জনৰ সৈতে গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰী লংকেশ্বৰত অঘটন। লংকেশ্বৰৰ কৈলাশপুৰত ফুটিল গেমন ইণ্ডিয়াৰ পানীৰ পাইপ। জানিব পৰা মতে গেমন ইণ্ডিয়াৰ পানী যোগান পাইপত আজি বিয়লি হঠাৎ পানী নিগৰিত হয় আৰু পানীৰ প্ৰকোপ ইমানেই তীব্ৰ আছিল যে নিমিষতে জলমগ্ন হৈ পৰিল সমগ্ৰ অঞ্চল। হঠাৎ নিগৰিত পানীত ডুব গ'ল 10খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান। ফলত লোকচান হয় কেইবা লাখ টকাৰ সা সম্পত্তি। এই ঘটনাৰ পাছতে অঞ্চলটোত ধোৱা ধোৱা পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে গেমন ইণ্ডিয়াই পানীৰ পাইপসমূহ ভালদৰে চোৱা চিতা নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে তেতেলিয়াতো গেমনৰ পাইপ ফুটি জলমগ্ন হৈছিল সমগ্ৰ অঞ্চল। আজিৰ ঘটনাৰ খবৰ পোৱা মাত্ৰকে সেই স্থানত উপস্থিত হয় জালুকবাৰী আৰক্ষী চকীৰ এটা দল। আনহাতে এই ঘটনাৰ পাছতেই অঞ্চলটোত বহু সময় ধৰি তীব্ৰ যান জঁটৰো সৃষ্টি হয়। হঠাৎ সংঘটিত হোৱা এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰে স্থানীয় লোকসকল। আটকাই থাকোঁতে গেমনৰ পাইপ ফুটি গ'ল, ফুটি যায় গ'লে পানী বানপানী হৈ গৈছে চবতে। এতিয়া মোৰ দোকানৰ প্ৰায় 1.5 লাখ মান টকা ক্ষতি হৈছে। এতিয়া কোনে কি কৰিব এইটো, গতিকে আমাক দিব লাগিব ক্ষতিপূৰণ গেমনে। এতিয়া কৈলাশপুৰ, এতিয়া মোৰ লগত লংকেশ্বৰ। এইটো ঠিক 2:45 মানত হৈছে। এগৰাকী শিল্পীৰ প্ৰতি কিমান ভালপোৱা থাকিব পাৰে এগৰাকী অনুৰাগীৰ। ব্যতিক্ৰমী ধৰণে জুবিন গাৰ্গলৈ জন্মদিনৰ শুভেচ্ছা জনাই প্ৰমাণ কৰিলে অনুৰাগীয়ে। যুৱকৰ পিঠিত জুবিনৰ তাতু। এগৰাকী শিল্পীৰ প্ৰতি কিমান ভালপোৱা থাকিলে কৰিব পাৰি এনে কাম। ব্যতিক্ৰমী ধৰণে জুবিনলৈ জন্মদিনৰ শুভেচ্ছা জনালে ডিব্ৰুগড়ৰ এইজন যুৱক অনুপ চেতিয়াই। বিগত মাৰ্চ মাহৰ পৰা মহানগৰীৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত অনুপ চেতিয়াই আৰম্ভ কৰিছিল এই প্ৰস্তুতি। প্ৰায় 8.5 মাহৰ অন্তত জুবিনৰ সম্পূৰ্ণ মুখাৱয়ব তাতু কৰিলে পিঠিত। যেতিয়াৰ পৰা তাৰমানে গান কি বস্তু বুজি পাইছোঁ তেতিয়াৰ পৰা জুবিন দাৰ গানে শুনো। খালি আজিলৈকে মই জুবিন দাক ফেচ টু ফেচ লগ পোৱা নাছিলোঁ। তো কেতিয়াবা বিহু কমিটি গ'লোঁ, কমিটিয়ে মোক খেদাই দিয়ে, লগ কৰিব নিদিয়ে। তো মনত বহুত এটা তাৰমানে দুখ লাগে। তাৰপৰা ইয়াক কওঁ মই যে মই জুবিন দাক লগ কৰিব খোজোঁ। ই ক'লে তুমিতো তেনেকৈ লগ কৰিব নোৱাৰিবা, কিবা এটা কৰিব লাগিব তুমি জুবিন দাৰ কাৰণে। তাৰপৰা সেই মৰ্মে আপোনাৰ মাৰ্চৰ পৰা ষ্টাৰ্টিং হ'ল, এই যোৱা সপ্তাহত শেষ হৈছে। জুবিনক প্ৰাণ ভৰি ভাল পোৱা বিশেষভাৱে সক্ষম এগৰাকী যুৱক, নাম পুণ্যব্ৰত শৰ্মা।
শিল্পীগৰাকীৰ জন্মদিনটোত শোণিতপুৰৰ ঔবাৰী গাঁৱৰ ঘৰৰ দেৱালত জুবিনৰ প্ৰতিচ্ছবি অংকন কৰাৰ লগতে কেক কাটি উদযাপন কৰে জুবিনৰ জন্মদিন। তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ। ময়ো গুচি যাম শয়নে সপোনে কেৱল জুবিনক কঢ়িয়াই লৈ ফুৰে শিৱসাগৰৰ বেতবাৰীৰ 10ম শ্ৰেণীৰ ছাত্ৰ এইজন প্লাৱন ভূঞাই। জুবিনৰ দৰে হ'ব বিচৰা ছাত্ৰগৰাকীয়ে মুখস্থ কৰিছে শিল্পীগৰাকীৰ 1000 গীত। সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱা প্লাৱনে জুবিনৰ ভিডিঅ' চাই বজাবলৈ শিকিছে গীটাৰ। নিজৰ জীৱন মই নিজেই সজাওঁ, বেদনা সুতিব ভৰিৰে গছকি যাযাবুৰি বাটে মই আগুৱাওঁ। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে শুৱালকুছিত জুবিন ফেন ক্লাবে অনুষ্ঠিত কৰে সমূহীয়া দৌৰ আৰু গছপুলি বিতৰণ কাৰ্যসূচী। পুৱাই শুৱালকুছি স্পৰ্টছ একাডেমীৰ সহযোগত অনুষ্ঠিত হয় সমূহীয়া দৌৰ কাৰ্যসূচীৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এনেদৰে আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ উপজা দিন পালন কৰা হৈছে। প্ৰিয় শিল্পীগৰাকীক শুভেচ্ছাৰে উপচাই দিলে অনুৰাগীয়ে। মাজনিশা নিজ গৃহতে জন্মদিন উদযাপন কৰিলে জুবিনে। উপজা দিনত জুবিন গাৰ্গ। জুবিন মই ৰাজ্যৰ চৌদিশ। 50 বছৰত ভৰি থলে জুবিন গাৰ্গে। বিগত প্ৰায় 2.5 দশক ধৰি কণ্ঠৰ যাদুৰে অসমীয়া সংগীত জগতত আধিপত্য বিস্তাৰ কৰি অহা জুবিন গাৰ্গৰ আজি জন্মদিন। অগণন অনুৰাগীৰ উপস্থিতিত মাজনিশা মহানগৰীৰ কাহিলীপাৰাৰ ঘৰত কেক কাটি জন্মদিন পালন কৰে জুবিন গাৰ্গে। উপজা দিনৰ শুভকামনা দিবলৈ নিশা শিল্পীগৰাকীৰ ঘৰত অনুৰাগীৰ বীৰ দি বাদ নোপোৱা অৱস্থা। প্ৰিয় শিল্পীগৰাকীক কাষতে পাই আত্মহাৰা হৈ পৰিল অনুৰাগী। সামাজিক কাম কাজ আৰু জাতীয় সমস্যাৰ হকে মাত মাতি অহা বাবে এক সুকীয়া পৰিচয় লাভ কৰিছে জুবিনে। সেয়ে এই শুভ ক্ষণত শিল্পীগৰাকীক শুভেচ্ছাৰে উপচাই পেলাইছে ৰাজ্যৰ লাখ লাখ। জুবিন দা কেতিয়াও বুঢ়া নহয়, জুবিন দা উইল নেভাৰ গেট অল্ড। সো সেইটো কাৰণে জুবিন দা এনেকৈ আৰু ডেকা হৈ আৰু আগবাঢ়ি যাওক আৰু জুবিন দাৰ এই যাত্ৰাত মানে অসমবাসীৰ বাবে সদায় কাম কৰি আহিছে, আগলৈও কাম কৰি যাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো জুবিনলৈ যাচিছে জন্মদিনৰ শুভেচ্ছা। ইয়াৰ পূৰ্বে বুধবাৰে প্ৰাক জন্মদিন পালন কৰে জুবিনে। আয়ুৰচন্দ্ৰ হাস্পতালত ৰোগীসকলৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী। জন্মদিনৰ প্ৰাক সন্ধিয়া মাজাৰ অল্ড এজ হোমতো জুবিনে কেক কটাৰ লগতে আৱাসীসকলৰ মাজত বিতৰণ কৰে ভিন্ন। বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ
News 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18ত পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016.